Oh my god! কলেজলৈ আহি যাক চাব নিবিচাৰো তাকেই দেখো। ঐ, তই মোৰ কিয় পিছে পিছে পৰি থাক হা? তোৰ কাম বন নাই নেকি? আৰু যে তই সদায় সদায় একেযোৰ কাপোৰে পিন্ধি আহ, এইবোৰ ধোৱা মেলা নকৰ নেকি? ইমান গোন্ধাইছে তোৰ গাৰ পৰা, ইমান স্মাইল আহিছে, চেণ্ট অকণ মাৰি আহিব নোৱাৰ নেকি? কতা, মই দেখোন গোন্ধ পোৱা নাই। আৰু মই সদায় কলেজৰ পৰা গৈ পেলাই কাপোৰযোৰ ধুই দিওঁগৈ, তইহে গোন্ধ পাইছ। তহঁতৰ দৰে আমি ধনী নহয়। প্ৰত্যেক দিনাই যে কাপোৰ সলাই আহিব লাগিব। আমি মুঠতে পঢ়াটোহে গুৰুত্ব দিওঁ, তহঁতৰ দৰে কাপোৰ সলাই কলেজলৈ অহাটো গুৰুত্ব নিদিওঁ। ঐ, তই কাক কথা কৈছ তেনেকৈ? কথা কওঁতেনে অকণমান চম্ভালি কবি। তোৰে মোৰে বহুত পাৰ্থক্য আছে, বুজিছেনে নাই? আকাশ পাতাল পাৰ্থক্য আছে। মই ধনী ঘৰৰ ছোৱালী, সেইবাবে মোক কথা অলপমান চাই চিতি কবি। তই দুখীয়া, বুজিছ নহয়? বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি। আৰু শুন, মোৰ পাপা এজন ডাঙৰ ব্যৱসায়ী। মই সেইকাৰণে সদায় মোৰ পাপাই মোক কাপোৰ আনি দিয়ে, মই চেঞ্জ কৰি পিন্ধো। তাতে তই জ্বলিবলগীয়া কি কথাটো আছে? কথা ক'লে বেয়া পা। সঁচাকৈ মানে তহঁতৰ লেখীয়া দুখীয়া মানুহৰ লগত কথা পতাটোৱেই ভুল। মাই ফুড কৰবাৰ। কোনেনো কথা পাতিবলৈ কয়? তইহে মুখখন আগতীয়াকৈ পাতি ল। ঐ, বেছি কথা নকবি। কৈ দিছো হ'লে এইখন কলেজৰ পৰা তোক উলিয়াই দিব পৰা কেপাচিটি মোৰ আছে, বুজিলি? হাই ময়ূৰী, কি হ'ল? তই যে ইমান খঙত আছ? হাই প্ৰেঞ্চি, হাউ আৰ ইউ? নকবি আৰু জাননে, ৰাতিপুৱাই মোৰ মাথাটো গৰম কৰিছে এইজনীয়ে। মই ঠিকে আছো। কি হ'লনো? এইজনীয়ে, গাঁৱৰ এইজনী তোক কিবা কৰিছে নেকি? নাই আৰু, দেখা নাই জানো কেনেকৈ মানে, কিনো আৰু কবি। বা দে ব'ল, আমি তাই ক্লাছলৈ যাওঁ। ব'ল ক্লাছলৈ যাওঁ। হেৰা, মই আজি তোমাক ইমান চিন্তা কৰি থকা দেখিছো যে। অথনি অফিচলৈ যাওঁতেনো মই তোমাক কিবা এটা সুধিলো, তুমি উত্তৰেই নিদিলা। কি হ'ল? কি চিন্তা কৰি আছা? কিনো চিন্তা কৰিব আৰু কওকচোন। ঘৰখনত গছ গজিয়াকৈ ল'ৰা দুটা আছে, সিহঁতৰ বিয়া বাৰু কথা চিন্তা কৰিব হ'ল নহয়। সিহঁতৰ লগৰবিলাকে এটা দুটাকৈ বিয়া পাতি আছে, দেখিছেনে নাই? এতিয়া ক'তো ছোৱালী এজনী বিচাৰি পোৱা নাই। মই কালি সেই আমাৰ পণ্ডিতজীলৈ ফোন কৰিছিলোঁ। তেখেতে গাঁৱৰ ক'ৰবাৰ ছোৱালী এজনী পাইছোঁ বুলি কৈছে। ছোৱালীজনী বৰ ভাল জানেনে, সহজ সৰল বোলে, ঘৰ ধৰি খাব পৰা। তাকেই মই তেখেতৰ লগত অকণমান কথা পাতিব লাগিব। আৰু আমাৰ এই ডাঙৰ বোপাই এতিয়াবা গাঁৱৰ ছোৱালী পচন্দ কৰেই নে নকৰেই নে, মানে তাকো কথাটো সুধিব লাগিব। মহা চিন্তাত পৰিছোঁ জানেনে। ইফালে চবেই সোধে, মিতিৰ কুটুম, মোৰ লগৰ ফ্ৰেণ্ডবোৰ আৰু অঙহী বঙহী সকলোৱে সোধে, বোলে ডাঙৰ ল'ৰা বিয়া কেতিয়া পাতিবি? পাতিব হ'ল নহয়। আৰে মই সিহঁতক কওঁ ছোৱালী এজনী বিচাৰ, কিন্তু সিহঁতে কি কয় জানেনে? হেৰৌ, আজিকালি ছোৱালী পাবলৈ টান। যিজনী পাবি আকৌ সেইজনী আকৌ ফিক্সে হৈ থাকে। যিহে কথা মুঠতে, এতিয়া নক'ব আৰু, কি যে হ'ব নহয়। তুমি বাৰু কথাটো ভালেই ভাবিছা। ঘৰখনলৈ বোৱাৰী এজনী আহিলে ভালেই হ'ব, ঠিকেই কৰিছা। কিন্তু এবাৰ ডাঙৰ বোপাক সুধি লোৱাটো ভাল হ'ব নেকি? তাৰো আকৌ কোনোবাৰ পচন্দ অপচন্দ থাকিবও পাৰে নহয়, নে কি কোৱা? হয়, সেইটোৱেই মই সুধিম বুলি ভাবি আছো। সি এতিয়া অফিচৰ পৰা পালেহি নে নাই বাৰু? ডাঙৰ বোপা, এইফালে আছোন। মা, কিয় মাতিছিলা? চা ডাঙৰ বোপা, মই এটা কথা ভাবিছো। তোৰ বিয়াৰ কথা ভাবিছো। মই ছোৱালী এজনী পাইছো, কিন্তু তোৰ আকৌ পচন্দ হয় নে নহয়? গাঁৱৰ ছোৱালী তই পচন্দ কৰনে বাৰু? আৰু এটা কথা, তাই ঘৰখন বৰ দুখীয়া। বাপেকে হাজিৰা চাজিৰা কৰি মেলি ঘৰখন কোনোপধ্যে চলাই আছে। ছোৱালীজনী কিন্তু ভাল। সেইকাৰণেই তোক সুধিছো, তই পাছত আকৌ লাজ পাবি নেকি? নাই মা, দুখীয়া হ'লেও মানুহেইতো তেওঁলোক। আৰু চোৱা, ঘৰখন ধৰি খাব পৰা আৰু তোমালোকক চোৱা চিতা কৰিব পৰা ভাল ভাল হ'লেই হ'ল। আৰু মুঠতে তেওঁ ধন টকা পইচা নালাগে, আমাক ভগৱানে দিয়া ইমানখিনি আছেই, সেয়াই হ'ব। সেইকাৰণে কৈছো, তোমালোকৰ যদি পচন্দ হৈছে, মোৰ তাত ক'বলগীয়া একো নাই। দেখিলে, এইয়াহে মোৰ ডাঙৰ ল'ৰা। মই আজি গৌৰৱে ক'ব পাৰো, মোৰ ডাঙৰ ল'ৰা কিমান ভাল। আৰু তেতিয়াহ'লে মই পলম নকৰি পণ্ডিতজীৰ লগত কথাই পাতিম তোৰ বিয়াৰ কথা। আৰু তেওঁলোকৰ ঘৰত গৈ পেলাই আমি ছোৱালীজনী চাই মেলি দিন বাৰ ঠিক কৰি মেলি বিয়াখন পাতিয়েই পেলাম। হ'ব, জহ মাৰিব নালাগে। অকল তোমাৰ ল'ৰাই নহয়, মোৰো ল'ৰা। এতিয়া মাকক কোনে পায় আৰু? ডাঙৰ পুতেকৰ বিয়া আৰু মাক নচাহে কথা আৰু, কঁকালত টঙালি বান্ধি, নে কি ক ডাঙৰ বোপা? হক পাই, সি যে না নকৰিলে,
ইমান দিনে ছোৱালী এজনী বিচাৰি আছিলোঁ, এতিয়া পাইছোঁ, এৰাত নাই। মুঠতে বিয়া পাতিবই লাগিব। ছোৱালীজনী ভাল বুলিয়েই কৈছে দেখোন। আই, পণ্ডিতজীয়ে দেখোন ফোনেই ৰিচিভ কৰা নাই। কিবা হ'ল আকৌ? ধৰিছে। হেল্ল'? পণ্ডিতজী, মোক চিনি পাইছেনে? মই চহৰৰ পৰা সেই মনালিছাই কৈছিলোঁ। ঠিক আছে। এই আপুনি যে গাঁৱৰ ছোৱালীজনীৰ কথা কৈছিলে, তেখেতক আমি তেওঁলোকৰ ঘৰলৈ আমি যাব বিচাৰোঁ। মোৰ ডাঙৰ ল'ৰাই সন্মতি জনালে। ঠিক আছে। নাই, মানুহ বেছি নিনো। ডাঙৰ ল'ৰা যাব, বাপেক যাব, মই যাম আৰু সৰু ল'ৰা গ'লে যাব আৰু। আপুনি তেওঁলোকক জনাই দিব। আমি এই 2-এদিনৰ ভিতৰতে যাম। ঠিক আছে। পিছে ছোৱালীজনীৰ দায়িত্ব আপুনি লৈছে আকৌ, পিছত চাব বেয়া হ'লে। হ'ব। আপোনাৰ ওপৰততো সম্পূৰ্ণ বিশ্বাস আছে। ঠিক আছে। পাৰোতেনে আপোনালৈ ফোন কৰিছোঁ নেকি? হ'ব দিয়ক, ৰাখিছোঁ। এতিয়া মুঠতে ছোৱালীজনী চাই অহাৰ পাছত মাহীয়েক, জেঠাইক, মোমায়েক, মামীয়েকহঁতলৈ আৰু ডাঙৰ বাইদেউ, ভিনদেউলৈ চবলৈকে ফোন কৰাহে কথা। মিতিৰ কুটুম যত যিমান আছে সকলোলৈ ফোন কৰাহে কথা। তেওঁলোকে সুধি আছিলে নহয়, ডাঙৰ বাবা বিয়া কেতিয়া পাতিবি। এতিয়া সকলোকে কৈ দিব লাগিব। আৰু ছোৱালীজনী ভাল হ'লেই হ'ল, আৰু ভাল বুলি কৈছে যেতিয়া ভালেই আৰু। গাঁৱৰ ছোৱালীবোৰ দেখিবলৈও ধুনীয়া, কামে কাজেও ভাল, সহজ সৰল, বৰ ভাল লাগে। তাকেইটো পাই, ভালেই হৈছে। আৰু মই ইহঁতলৈ ফোন চোন কৰোঁৱেই নেকি? মনটো কিবা কেতিয়াকো লাগি আছে। নাই, চবলৈকে এতিয়াই জনাই দিওঁ আৰু, পিছত যি হয় দেখা যাব। তেওঁলোকে ছোৱালী চাবলৈ গ'ল আৰু ৰাধা নামৰ ছোৱালীজনীক পচন্দ কৰিলে। তেওঁলোকে ৰাধাক বোৱাৰী কৰি তেওঁলোকৰ ঘৰলৈ আনিলে। বিয়াও ধুমধামেৰে পাতিলে। ডাঙৰ বোৱাৰী, এইখনেই আজিৰ পৰা তোমাৰ ঘৰ। নিজৰ ঘৰ বুলি ভাবিবা দেই। আহা, ভিতৰলৈ সোমাই আহা। শাহুৱেকে ৰাধাক আৰু পুতেকক ভিতৰলৈ সোমোৱাই নিলে। ইয়াত ইমান দামী বস্তুবোৰ দেখি মা দেউতালৈহে বৰকৈ মনত পৰিছে। ইয়াত মই খাইছোঁ, তেওঁলোকে তাত বা কি খাইছে, কি মেলিছে। সঁচাকৈ ওচৰত হোৱা হ'লে দি থৈ আহিলোগেহেঁতেন, কিন্তু এতিয়া বহুত দূৰ, যাবও নোৱাৰো যাওঁ বুলি ক'লেও। ঘৰখনলৈ বৰ মনত পৰিছে। ডাঙৰ বোৱাৰী, অথনিৰে পৰা তোমাক ইমান মাতি আছো, তুমি মাত এষাৰো দিয়া নাই যে, কি হ'ল? ঘৰলৈ মনত পৰিছে নেকি? মা, ঘৰলৈ মনত পৰিছে। দেউতা মালৈ বৰকৈ মনত পৰিছে। হ'ব দিয়া, তেনেকৈ চিন্তা কৰি নাথাকিবা। মা দেউতাৰ ঘৰলৈ যাবা নহয়। আৰু আমি কি তোমাৰ মা দেউতা নহয় নেকি? মা, কিয়নো তেনেকৈ কৈছে? আপোনালোককো মই মোৰ নিজৰ মা দেউতা বুলি ভাবো। তেতিয়াহ'লে কিয় তেনেকৈ কৈছা? চোৱাচোন, মই তোমাক কথা এটা ক'বলৈ আহি সকলো পাহৰি থাকিলোঁ। আজি দেউতাৰ লগৰ এঘৰত আমাক ডিনাৰ কৰিবলৈ মাতিছে গোটেই কেইটাকে। যোৱা, এতিয়া অকণমান আৰাম কৰি লোৱা। আৰু শুনা, কাপোৰ কি পিন্ধিবা, গহনা কি পিন্ধিবা, এইবোৰ সকলোখিনি মই চাই দিম, বুজিলানে? হ'ব মা, আপুনিয়ে চাই দিব। আৰু এটা কথা, মই এই পাৰ্লাৰৰ মানুহ এগৰাকীক মাতিছোঁ। যোৱা, তেওঁ আহিব এতিয়া। তুমি অকণমান ৰুমতে থাকাগে। অকণমান তোমাক এইবোৰ ফেচিয়েল কৰাই দিব। যোৱা, তেতিয়াহে ধুনীয়াজনী হ'বা দেখিবলৈ। হ'ব দিয়ক মা। বেচেৰি জনীলে বেয়াই লাগে। ময়ো তাইৰ কামত একো এটা সহায় কৰিব নোৱাৰো। ইফালে তাই আকৌ ঘৰখনত কাম কৰা মানুহ নেলাগে বুলিয়ে কৈছে। ছোৱালীজনী বেয়া নহয়, বহুত ভাল ছোৱালী, সহজ সৰল ছোৱালী। মানুহক একেবাৰে মৰমেৰে মুহি পেলাব পাৰে। সঁচাকৈ ভাল লাগিছে। এতিয়া ডাঙৰলে বাৰু আনিলোঁ, সৰুলে এজনী আনিব পাৰিলেই আমি শান্তিৰে মৰিব পাৰিম। মানুহৰ জীৱন আজিকালি খন্তেকীয়াহে, কোন সময়ত কি হৈ যায় ঠিকেই নাই। সৰু বিয়াখনো পাতি দিবই লাগিব। এদিন দুদিন কৰি ৰাধা এইখন ঘৰত 6 মাহেই পাৰ হ'ল, আৰু এতিয়া ৰাধাৰ দেউৰেকলৈ বিয়াৰ যা যোগাৰ কৰিছে। ময়ূৰী আৰু ডাঙৰ বৌ দেখোন একেখন কলেজতে একেটা ক্লাছতেই পঢ়া। ময়ূৰীয়ে ডাঙৰ বৌৰ কথা যেনেকৈ বেয়াকৈ কৈছে, ময়ূৰী দেখোন এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ পাছত ডাঙৰ বৌক দেখোন এইখন ঘৰৰ অস্তিত্বই নাইকিয়া কৰি পেলাব। কি যে হ'ব নহয়, মোৰ ভাবিলেই কিবা ভৰি হাত পেটতে লুকাইছে। এইবোৰ কথা এতিয়া মই মাহঁতৰ আগত কেনেকৈ কওঁ? ক'লেই আকৌ ময়ূৰীক মোলৈ আনিবলৈ নিদিব। কিন্তু ইমান দিনে ভাল পোৱা
নাই নাই, মই কাকো একো এটা ক'ব নোৱাৰো। বিয়াৰ পাছত যি হয় দেখা যাব। বিকাশে সকলো কথা মাক আৰু ঘৰখনৰ পৰা লুকুৱালে, কিন্তু ময়ূৰী আৰু ৰাধাই ভালদৰে জানে যে সিহঁত দুইজনী চকুৱে নপৰে। এতিয়া ময়ূৰী এইখন ঘৰলৈ মানে সৰু বোৱাৰী হৈ আহিলে। যিজনী ছোৱালীক মই কলেজত সহ্য কৰিব পৰা নাছিলো, একেবাৰে চকু পাৰি দেখিবই নোৱাৰিছিলো, সেই ছোৱালীজনী মোৰ বৌ। মই কোনো দিনেই তাইক মই বৌ বুলি নামাতো। মাই ফ্ৰুট, সেই অলগদ্ধজনীক, সেই ভিক্ষাৰীজনীক মই কোনোদিনেই বৌ বুলি নকওঁ। আৰু তাই মোৰ ওপৰত মানে মোক অৰ্ডাৰ দিবলৈ আহিছে। তাই মোৰ ঘৰলৈ গৈ দেখিছিলে নহয়, মোৰ আশে পাশে কিমান কাম কৰা মানুহ ঘূৰি ফুৰিছিলে। মই পানী এগিলাচো ঘৰত লৈ নাখাওঁ, তেনেস্থলত তাই মোক অৰ্ডাৰ দিবলৈ আহিছে। আজি তোমাৰ মানে এইখন ঘৰত প্ৰথম দিন, তুমি কিবা এটা সকলোকে বনাই খুৱাব লাগিব। মোক তাই কাম কৰা মানুহ পাইছে নেকি? মই তেনেকুৱা দৰে লাগে নেকি? তাইকহে লাগে তেনেকুৱাৰ দৰে কাম কৰা মানুহৰ দৰে লাগে। আৰু মই তাইক কোনো দিনেই বৌ বুলি নামাতো, বৰঞ্চ এইখন ঘৰৰ কাম কৰা বাই বুলিহে মই সকলোকে চিনাকি দিম। মই একো কৰিবলৈ নাই, মোক মুখৰ আগত দিব লাগিব, নহ'লে মই অৰ্ডাৰ দি খাম। কি কথাটো আছে? কি হ'ল ময়ূৰী, তুমি যে এনেকৈ ৰৈ আছা, কিবা এটা বনোৱা। সকলোখিনি এতিয়া অফিচলৈ যাবই হ'ব দেখোন। মই ঘৰখন চাফা কৰি আছো। এইকেইদিন বিয়া বুলি একেবাৰে ঘৰখন চব লেতেৰা হ'ল। মই সকলোবোৰ চাফা কৰি আছো, তুমি কিবা এটা বনাই দিয়াচোন প্লিজ। কাক অৰ্ডাৰ দিবলৈ আহিছ তই? কাক অৰ্ডাৰ দিবলৈ আহিছ? তোৰ দৰে মোক নাভাবিবি, বুজিলিনে? মই তোৰ দৰে কাম কৰা বাই নহয় এইখন ঘৰৰ। মোৰ ঘৰলৈ গৈছিলি নহয়, দেখিছিলি নহয় কিমান কাম কৰা মানুহ আছে, আৰু তই মোক কাম কৰিবলৈ কৈছ? তোৰ দৰে এজনী ভিক্ষাৰী ছোৱালীয়েহে এনেকৈ কাম কৰি ফুৰে, মই নকৰো। আৰু শুন, মই তোৰ অৰ্ডাৰ মানিবলৈও নাই, আৰু মই কাকো একো বনাই খুৱাবলৈও নাই, শুনিলি নহয়? আৰু আজিৰ পৰা মোক কথা কওঁতেনে ভাবি চিন্তি কথা কবি। তাই অকল খালি মোক অৰ্ডাৰ দিবলৈ আহে। শুন, তই ডাঙৰ বুলি মোক অৰ্ডাৰ দি নাথাকিবি। মই তোক আগতেও ভাল পোৱা নাছিলো, এতিয়াও নাপাওঁ আৰু ভৱিষ্যতেও নাপাওঁ, শুনিলি নহয়? ৰাতিপুৱাই মাথাটো খাবলৈ আহে। ময়ূৰী শুনচোন। হাৰে, তাই নুশুনাকৈ কথাবোৰ গুচি গ'ল। সঁচাকৈ দেই, এই অকণো সলনি হোৱা নাই। আগতে মোক যেনেকৈ কেংকেঙাই থাকে, এতিয়াও তেনেকৈ কেংকেঙাই আছে। উপায় নাই, মই কিবা এটা বনাওঁ, নহ'লে সকলোখিনি অফিচলৈ লঘোণেই যাব লাগিব। মা, সৰু বোৱাৰী, কোৱাচোন কি হ'ল? আপোনালোকে মোৰ কথা কিয় গুৰুত্ব নিদিয়ে? আপোনালোকে দেখোন দীঘল হাতৰ লিষ্ট পঠাইছিলে যৌতুকত আনিবলৈ। মই সেইমতে সকলোখিনি লৈ আহিছো। তথাপিতো এইখন ঘৰত মোক কাম কৰিবলৈ কিয় কৈ থাকে আপোনালোকে? যিজনী ছোৱালী এইখন ঘৰলৈ একো এটা অনা নাই, সেইজনী ছোৱালীক ক'ব আকৌ কাম কৰিবলৈ। মোক কিয় কৈ থাকে আপোনালোকে? ইফালে শহু দেউতাই মোক চাহ বিচাৰিছে। মই কি এইখন ঘৰৰ কাম কৰা মানুহ নেকি? আপোনালোকে মোৰ লগত এনেকুৱা কৰি থাকিলে মই কিন্তু ইয়াৰ পৰা এওঁক লৈ পেলাই গুচি যাম। দেউতাই মোক যৌতুকত এটা ঘৰো দিছে, থাকিমগৈ। বোৱাৰী, কিয়নো তেনেকৈ কৰিছা? তেনেকৈ নকবা। আমিনো তোমাক কি ক'লো? একোৱেই নকওঁ দেখোন। যি পাৰো ডাঙৰ বোৱাৰীকে কওঁ। ডাঙৰ বোৱাৰীয়ে সকলোখিনি কৰে দেখোন। আৰু তোমাক কি কৰিব লাগে? মই বিচাৰো এইখন ঘৰৰ সকলো মানে প্ৰতিজন সদস্যই মোক ভাল পাব লাগে, তাইতকৈ বেছি, আৰু মোক বেছি গুৰুত্ব দিব লাগে। মই সেইটো ভাবো। হাৰে, দুইজনী বোৱাৰী সমান আমাৰ বাবে। তুমি কিয় তেনেকৈ কৈছা? নাই, নহ'ব। মোক বেছি গুৰুত্ব দিব লাগিব আপোনালোকে। আৰু এটা কথা নহয়, আপুনি কিছুমান কথা গুৰুত্ব নিদিয়ে নেকি? মানে খেয়াল নাৰাখে নেকি? ডাঙৰ বোৱাৰীয়ে দেউতাৰ লগত কেনেকৈ হলি গলি কৰি থাকে আপুনি দেখে নে নেদেখে? এইবোৰ আমি ভাল নাপাওঁ। আৰু মোৰ ঘৰৰ মানুহ আহিলেও কি বুলি ভাবিব বাৰু? ওচৰ চুবুৰীয়াও কি বুলি ভাবে ঠিকেই নাই। আপুনি অকণমান চকু কাণ দিব। সৰু বোৱাৰীয়েকে মিছামিছিকে ডাঙৰ বোৱাৰীয়েকৰ কথা শাহুৱেকৰ আগত লগাই দিলে। শাহুৱেকেও ডাঙৰ বোৱাৰীয়েকক পেটে বেয়া পাবলৈ ধৰিলে। সৰু বোৱাৰীয়ে কোৱা কথাবিলাক মিছা নহয়। কেনেকৈ তাই দেখোন দাঁতকেইটা বখলিয়াই এখেতৰ লগত কেনেকৈ কথা পাতি আছে। শহুৱেক বুলি অকণমান তাই মানে গুৰুত্ব দিব লাগে। নাই, সেয়া গায়ে চাই ঢকিয়াইছে। সঁচাকৈ বৰ নিৰ্লজ্জ ছোৱালী। এতিয়াহে তাই আচল চৰিত্ৰটো ওলাইছে। মোক সৰু বোৱাৰীয়েহে চকুকেইটা মেল খুৱালে, নহ'লে মই এইবোৰ গমেই নাপালোহেঁতেন। মা, চাহ একাপ খাব নেকি? দেউতাই চাহ খাম বুলি কৈছে, আপুনি খাব নেকি? মোৰ খাবলৈ মন নাই, আৰু মোৰ খাবলৈ মন গ'লে মই মোৰ সৰু বোৱাৰীক ক'ম।
তোৰ হাতেৰে নেখাওঁ চৰিত্ৰহীনা কৰবাৰ। মা, আপুনি মোক চৰিত্ৰহীনা বুলি কৈছে যে, মোৰ চৰিত্ৰত কি দুখ দেখিলে? মনে মনে থাক তই মোৰ আগত কথা নকবি। তোৰ মই হলি গলি দেখি আছো। মই অন্ধ নহয়। মা, কিয় তেনেকৈ কৈছে? কি কৰিলো মই? অতদিনে তোক মই চাইহে আছিলো, একো নোকোৱাৰ বাবেই তই চল পাই গৈছ। বাপেৰৰ ঘৰৰ পৰা যৌতুকৰ নামত একো এটা নানিলি, এতিয়া ইয়াত এইবোৰ পাই পেলাই গোটেই পগলাৰ দৰে হৈছ। হা? মা, কিয়নো তেনেকৈ কৈছে? যৌতুকটো আপোনালোকে আনিবলৈ হাক দিছিলে, আৰু মই বস্তু দেখি কি পগলাৰ দৰে হলো? মা, মোক বুজাই কওক মা। তই মোৰ আগত সতী সাবিত্ৰী হৈ দেখুৱাব নালাগে, আৰু অবুজনকাৰীও হৈ তই দেখুৱাব নালাগে। তই মনে মনে সকলো কথা বুজি পাও, আৰু তই কত কি কৰি আছ তাৰো ঠিক নাই। এইবোৰ মই হবলৈ নিদো, বুজিলি নহয়? ধ্বংস হবলৈ মই কেতিয়াও নিদো। মই থকাৰ অৱস্থাত তই এইবোৰ নাভাবিবি। মা, মই কি কৰিলো? মোক আপুনি বুজাই কওকচোন, তেতিয়াহে মই কব পাৰিম। মা, মনে মনে থাক। সৰু বোৱাৰীয়েকে ডাঙৰ বোৱাৰীয়েকৰ কথা মিছাকে শাহুৱেকৰ আগত লগাই দিলে, আৰু শাহুৱেকেও সঁচা বুলি ভাবি পেলাই ডাঙৰ বোৱাৰীয়েকক গালি পাৰিলে। আৰু এইবোৰ গালি পৰা সৰু বোৱাৰীয়েকে কৰবাৰ পৰা লুকাই পেলাই মনে মনে ৰং চাই আছে। সৰু বোৱাৰী, তোমাক সঁচাকৈ বৰ ধুনীয়া লাগিছে পাই। গোটেইজনী একেবাৰে গোসানীৰ দৰে লাগিছে। থু, কাৰো যাতে মুখ নেলাগক। ব'লা, দেৰি হৈছে বিয়াখনলৈ যাবলৈ। মা, ব'লক যাওঁ। মা, ব'লক, ময়ো ওলাই মেলি আহিলো। তই আমাৰ লগত কলৈ যাওঁ? হা? তই আমাৰ লগত ক'ত যাওঁ? নাই, তোক আমি বিয়ালৈ নিব নোৱাৰো। তই পিছত আহি থাকিবি, আমাৰ লগত তই যাব নোৱাৰ। আৰু ঘৰৰ ইমানবোৰ কাম বন আছে, কোনে কৰিব? সেইবোৰ কৰি মেলি তই পাছত আহি থাকিবি, আমাৰ লগত তই যাব নোৱাৰ। আৰু এনেও তোৰ লগত আমাৰ ষ্টেটাছ নিমিলে, বুজিলি নহয়? কিন্তু মা, মই ঘৰৰ সকলো কাম বন কৰি আজৰি। আপোনালোকৰ লগত যাবলৈ মোৰ বৰ মন গৈছে। লৈ যাওকচোন মা, প্লিজ। মা, তাই কৈছে যেতিয়া লৈ বলক আৰু। এনেওতো সকলোৱে জানেই তাই আমাৰ ঘৰৰ কাম কৰা মানুহ বুলি। বলক, সাজ পোছাকতেই গম পাব। বলক মা। সৰু বোৱাৰী, তুমি কৈছা বাবেহে তাইক লৈ লৈছো, নহলে আমাৰ লেখীয়া মানুহৰ লগত তাই যাবলৈ যোগ্যই নহয়। ময়ূৰীয়ে শাহুৱেকক ডাঙৰ বোৱাৰীয়েকক লৈ যাবলৈ ক'লে, তেতিয়াহে বিয়া ঘৰত আকৌ ডাঙৰ বোৱাৰীয়েকক ঠাট্টা মস্কৰা কৰিব পাৰিব, তাইক সৰু দেখুৱাব পাৰিব। সেইবাবেই ডাঙৰ বোৱাৰীয়েকক লৈ ল'বলৈ ক'লে, আৰু সকলোলৈকে লৈ যায়। তাত গৈ পেলাই ডাঙৰ বোৱাৰীয়েকক বহুত ঠাট্টা মস্কৰা কৰে, আৰু বহুত লাজ দিয়ে, বহুত অপমান কৰে। সেইবোৰ সহ্য কৰিও ডাঙৰ বোৱাৰীয়েকে কিন্তু সৰু বোৱাৰীয়েকক আৰু শাহুৱেকক কোনোদিনেই বেয়া পোৱা নাছিলে। তেওঁলোকৰ লগতেই যায়, কিন্তু তেওঁলোকে তাইক গুৰুত্বই নিদিয়ে। তাইক লগত লৈ নুফুৰে, লগত লৈ যায়, কিন্তু তাত সিহঁতে তাইক এৰি দিয়ে। কাৰণ তাই দুখীয়া ঘৰৰ বাবেই শাহুৱেক আৰু সৰু বোৱাৰীয়েকে লাজ পায় হেনো। এইখন ঘৰলৈ ময়ূৰী অহাৰে পৰা মোক কোনেও গুৰুত্বই নিদিয়া হ'ল, মোক কোনেও পাত্তাই নিদিয়া হ'ল। আগতে মই সকলোখিনি আছিলো, কিন্তু এতিয়া ময়ূৰী অহাৰ পৰা মোক সকলোৱে বেয়া পোৱা হৈছে। কিয় নেজানো, ময়ূৰীয়ে মোৰ বিষয় লৈ কাৰ আগত কি লগাইছে তাকো মই নেজানো। মিছাকৈ কিয় লগাব লাগে বাৰু? তাই মোক দেখিব নোৱাৰে নাই, কিন্তু এনেকৈ বেলেগৰ মনত মোৰ বিষয় লৈ কিয় বেয়া ভাৱ সুমুৱাব লাগে বাৰু? আজিকালি মোক কোনেও ভালদৰে মাত বোল নকৰা হ'ল। মায়েও এনি টাইম গালিয়ে পাৰি থাকিবলৈ লৈছে। কিয় জানো? ময়ূৰীয়ে সঁচাকৈ তাই ধনী হ'ব পাৰে। হেৰ', মই তোৰ ঘৰত গৈ খোৱাগৈ নাই নহয়। তাই কিয় এনেকুৱা কৰিছে? মই ঘৰখনৰ সকলো কাম বন কৰো, তাইক একো কৰিবলৈ নিদো। তথাপিতো তাই এনেকুৱা কিয় কৰিছে? আৰু কৰিবও লাগিব ন তাই এইখন ঘৰত কাম, কাৰণ তাইও এইখন ঘৰৰ বোৱাৰী, ময়ো এইখন ঘৰৰ বোৱাৰী। কিয় এনেকুৱা? মই দুখীয়া ঘৰৰ পৰা অহাৰ বাবে মোক এনেকৈ কাম বন কৰি থাকিবলৈ দিয়ে, আৰু তাইক ধনী ঘৰৰ পৰা অহাৰ বাবে তাই পইচাৰ লোভ দেখুৱাই একোৱেই নকৰে। হ'ব, ভগৱান আছে নহয়, ভগৱানে এদিন নহয় এদিন সকলোবোৰ বিচাৰ কৰিব। দেহিও বেচেৰীজনীলে বেয়াই লাগে পাই। ময়ূৰী, এইবোৰ তুমি কি কৰিছা? এইবোৰ কিন্তু তুমি ভাল কৰা নাই। কলেজতো সকলোৰে আগত মোক বেয়া বুলি কোৱা, এইখন ঘৰতো মোক বেয়া বুলি কৈছা। কিয়? মই দুখীয়া হোৱাৰ বাবেই তুমি মোক তেনেকুৱা কৰিছা।
কিয় ময়ূৰী কিয়? কাৰণ মোৰ ভাল লাগে। সকলোবিলাকে মোক মৰম কৰিলে মই ভাল পাওঁ। কেনেকুৱা লাগিছে? মই নহাৰ আগতে এইখন ঘৰত সুখেৰে ভাত খাইছিলি। এতিয়া তই এজনী কাম কৰা মানুহ হিচাপে এইখন ঘৰত তই ভাত খাবলৈ পাইছ নহয়নে? আৰু চা, এইবোৰ সকলোখিনি টকাৰ খেল বুজিলি। মই ধনী হোৱাৰ বাবে এইখন ঘৰৰ প্ৰত্যেকটো মানুহেই মোৰ আঙুলি মূৰত নাচি আছে। আৰু তোক এইখন ঘৰৰ কাম কৰা মানুহ বনাই পেলাইছো মই। দেখিলি নহয়? এইবোৰ চব পইচাৰ কাৰণেই হৈছে। মই চৌতুকত কিমান গাল বস্তু আনিছো তই দেখিছই নহয়। তই কি আনিছ? তইতো একো অনা নাই। সেইবাবে তোক কোনেও ভাল নেপায়। ময়ূৰী, এইবোৰ কৰি তই কি পাবি কচোন? মই যি বিচাৰিছো তাকেই পাইছো। কাৰণ মই তোক সকলোৰে চকুত বেয়া কৰিব বিচাৰিছো, বুজিলি? ময়ূৰী, এইবোৰ তুমি কি কৰিছা? হা, তুমি ডাঙৰ বৌৰ লগত এইবোৰ ভাল কৰা নাই কিন্তু দেই, মই কৈ দিছো হলে। কি হ'ল? সেই ভিক্ষাৰীজনী মই কি কৰিছো? মইতো একো কৰা নাই। তুমি যে মোক এনেই কৈছা। আৰু শুনা, তাই যেনেকুৱা মানুহ তেনেকুৱাকেই থাকিব লাগে। আৰু যেনেকুৱা ধৰণৰ মানুহ বনাই পেলাইছো তাই তাতেই থাকিব লাগে, বুজিলা নহয়? এইখন ঘৰত তাইক কাম কৰা মানুহ বনাইছো। কি বেয়া হৈছে? তোমালোকৰ পইচা ৰাহি হৈছে। হলেও তুমি য'তে ত'তে ডাঙৰ বৌক এনেকৈ অপমানিত কৰিব নালাগে নহয়। ডাঙৰ দাদাই শুনিলে এইবোৰ কি ভাবিব? যি ভাবে ভাবক, সেইবোৰ মোৰ কোনো প্ৰয়োজন নাই। কাৰণ মই তাইক সদায় তলত ৰাখিব বিচাৰো, মোৰ ভৰিৰ তলত। যেনেকৈ কলেজত মই তাইক ভৰিৰ তলত ৰাখিছিলো, তেনেকৈ মই এইখন ঘৰতো তাইক মই ভৰিৰ তলত ৰাখিব বিচাৰো আৰু নচুৱাই থাকিব বিচাৰো, বুজিলা? আৰু এটা কথা, সকলোৰে আগত তাইক মই বেয়া কৰাব বিচাৰো। হাৰে, এইবোৰ কৰি তুমি পাবা কি অ' ময়ূৰী? সেইবোৰ তুমি ভাল নাই কৰা। শুনা, এতিয়া বৌ এতিয়া তোমাৰ ডাঙৰ বৌ, আৰু তেওঁতো আমাৰ ঘৰৰ মানুহ নহয় জানো? তুমি কিয় তেনেকুৱা কৰিছা বাৰু? কলেজত যি কৰিলা, এতিয়া এইখন ঘৰত এইবোৰ নকৰিবা। ভাল নেদেখি নহয়। আৰু বৌক যে দুখীয়া বুলি সদায় হাঁহি থাকা, তেওঁ দুখীয়া হ'ব পাৰে, তেওঁ মানুহ নহয় নেকি? হা, মই এইবোৰ ভাল নেপাওঁ। মানুহক সদায় মানুহ বুলি গণ্য কৰিব লাগে, তেওঁ ধনীয়েই হওক বা দুখীয়াই হওক। এনেকুৱা কৰিলে ভাল নেপাওঁ ময়ূৰী। হ'ব, তুমি সেইজনী হৈ পেলাই উকালুটি কৰিবলৈ নাহিবা মোৰ আগত। ময়ূৰী, কি হ'ল? ভাইটি ইমান খঙত ওলাই গৈছে যে? আৰু এটা কথা নহয়, আজি আমাৰ লগত যে ৰিচা বিয়া আছে নহয়, তই যাবি নে নেযাও? এইবোৰ সকলো তোৰ কাৰণেই হৈছে। মই ৰিচা বিয়ালৈ যাওঁ নাযাওঁ সেইটো মোৰ কথা। তই কিয় সুধিবলৈ আহিছ? নহয়, মানে তোৰ লগতে ময়ো গলোহেঁতেন আকৌ। তই মোৰ লগত? অ' মাই গড, মই তোক মোৰ লগত নিব নোৱাৰো। আৰু মানুহৰ আগত মই তোক মোৰ ডাঙৰ বৌ বুলি চিনাকি দিব কোনোপধ্যেই নোৱাৰো। আৰু সেইটো তই মোৰ পৰা আশাও নকৰিবি, কেতিয়াও মোৰ লগত যাম বুলি আশা নকৰিবি। ময়ূৰী, এইবোৰ তই কি কৈছ? মই যি কৈছো তই শুনা নাই নেকি? আঁতৰি যা মোৰ চকুৰ আগৰ পৰা। ময়ূৰীয়ে সদায় ৰাধাক সৰু কৰি ৰাখিব বিচাৰে, কাৰণ ৰাধা দুখীয়া ঘৰৰ। সেইদে বুলি ভাবি তাইক বহুত ঠাট্টা মস্কৰা কৰে। বহুত মানুহৰ আগত তাইক এইখন ঘৰৰ কাম কৰা মানুহ বুলি চিনাকি দিয়ে। এনেকৈ দিনবোৰ বাগৰিল। গা বেয়া বুলি শুনিছিলো, চি কটা, এইবোৰ কি কৰিছে আপুনি? হা, বাথৰুমত গৈ কৰিবগে নোৱাৰে নেকি? এইবোৰ এনেকে কেনেকে ইমান লেতেৰা কৰিলে বাৰু? ইচ, এই কাৰ্পেটখন একেবাৰে গোটেই নষ্ট কৰি পেলালে আপুনি। হজম কৰিব নোৱাৰে যদি খাবই নালাগে এইটো বয়সত। সঁচাকৈ মানে, কালি সেই পাৰ্টিটোলৈ গৈ পেলাই সকলোখিনি খাইছেগৈ, মই দেখি আছো নহয়। খাই পেলাই এতিয়া মৰক। হা, বোৱাৰী, মোক ধৰাচোন, মোক বিচনাখনত শুৱাই দে। মই আপোনাক চুব নোৱাৰো দেই। ইমান লেতেৰা, মোৰে এতিয়া বমি আহিব। মই যাওঁ, মোৰ লগৰ ছোৱালী এজনী বাৰ্থডে আছে, মই যাওঁ দেই। মই নোৱাৰো আপোনাক এইবোৰ চম্ভালিব। আপুনি যি কৰে কৰি থাকক। মা, ৰ'ব, মই চাফ চিকুণ কৰি দিওঁ। আপুনি অকণমান ওপৰলৈ উঠকচোন। মা, ডাঙৰ বোৱাৰীয়েকে শাহুৱেকক ধৰি পেলাই সেইবোৰ চাফ চিকুণ কৰি মেলি বিচনাত শুবলৈ দিলে। মা, গাটো এতিয়া ভাল পাইছেনে কালিতকৈ অকণমান? ডাঙৰ বোৱাৰী, অকণমান ভাল পাইছো। তুমি নোহোৱা হ'লে মোৰ কালি কি হ'লহেঁতেন বাৰু? হ'ব মা, সেইবোৰ এতিয়া চিন্তা কৰি নাথাকিব। ৰ'ব, মই আপোনালৈ কিবা এটা বনাই আনো। কি খাব কওকচোন? ভাততে আলু এটা দি তেনেকৈ অকণমান বনাই আনাচোন।
ভোক লাগিছে, অকণমান তেনেকৈ খাই দিওঁ। হ'ব মা, মই বনাই আনোগৈ, ৰ'ব আপুনি। মা, অকণমান ভাল পাইছেনে? আৰু কালি আপোনাক কোনে প্ৰতিপালন কৰিলে? মই মানে কালি একচুৱেলি মোৰ লগৰজনী বাৰ্থডে আছিলে যে, তাইক ফোন কৰি থকাৰ বাবে গুচি যাব লগা হ'ল। আপুনি মোক বেয়া পাই আছে নেকি বাৰু? ভাল বেয়ানো কিনো ক'ম, বিপদৰ সময়তহে আচল মানুহবোৰ ওলাই পৰে অ'। কালি মোৰ ডাঙৰ বোৱাৰী নোহোৱা হ'লে মোৰ যে কি অৱস্থা হ'লহেঁতেন। ডাঙৰ বোৱাৰী থকাৰ বাবেই সকলোখিনি তাই চাফ চিকুণ কৰি মেলি মোক শুৱাই দিলে, নহ'লে মই ইপুৰি পালোগৈহেঁতেন। ডাঙৰ বোৱাৰীয়ে সেইবোৰ চাফ চিকুণ কৰি মেলি মোক বিচনাত কাপোৰ দি শুৱাই দিলে, দি ডাঙৰ বোপালৈ ফোন কৰি পেলাই সেই ঔষধ পাতি অনাই খুৱাই বোৱাইহে ভাল হৈছে। তুমিতো মোক সেই তেনেকৈ বেয়া অৱস্থাতে এৰি গুচি গৈছিলা। এতিয়া চোৱাচোন কোন ভাল কোন বেয়া। তুমিতো অতদিনে ডাঙৰ বোৱাৰীৰ বিৰুদ্ধে যিখিনি কথা কৈ আছিলা, এইবোৰ সকলোবোৰ মিছা। মই এতিয়া বুজি পাইছোঁ, তুমি মাত্ৰ এইখন ঘৰৰ সৰু বোৱাৰীৰ নামটোতহে আছা, কামত একো নাই। মুঠতে তুমি অহংকাৰী, মই এতিয়াহে বুজি পাইছোঁ। এতিয়া মুঠতে আপোনাৰ হৰিনাম স্বৰূপত ডাঙৰ বোৱাৰী অতদিনে মোৰ নামেই লৈ আছিলেতো। এতিয়া সেইকণ সহায় কৰোঁতেনে আপুনি ডাঙৰ বোৱাৰী একেবাৰে মৰমত পৰিয়েই গ'ল মানে। কথাবোৰ পাহৰি নাযাব আকৌ। কি কৰি আছে আপুনি? ভাবিছে একো কৰা নাই? মই মিছাকে কথা ক'ম নেকি? আৰু মই অহংকাৰী নহয় দেই, মিছাকে নক'ব। মই কি কৰিব পাৰোঁ আপুনি গম পায়েই নহয়। আপোনাৰ সৰু ল'ৰাক লৈ মই এইখন ঘৰৰ পৰা ওলাই যাম, কৈ দিছোঁ হ'লে। মোক যি কথা নক'ব। এতিয়া সঁচা কথা ক'লত তুমি বেয়া পাইছা। অতদিনে মই ডাঙৰ বোৱাৰীক তোমাৰ কথা মানিয়েই তাইক মই বহুত টৰ্চাৰ কৰিলোঁ, তাইক বহুত বেয়াকৈ ক'লোঁ। তাই কিন্তু মোক বেয়া পোৱা নাই। এতিয়া আৰু নহ'ব। মুঠতে মই এইখন ঘৰৰ দুইজনী বোৱাৰীকে সমান দৃষ্টিৰে চাম। তুমি ভাল হ'লেও মই চাম, বেয়া হ'লেও চাম, কিন্তু দুইজনীক মই সমানেই মৰম কৰিম। মোৰ দ্বাৰা আৰু নহ'ব। মোৰ বিপদৰ সময়ত ডাঙৰ বোৱাৰীয়েহে মোক সহায় কৰিছে, তুমি নহয়। আৰু মোৰ সৰু ল'ৰা এইখন ঘৰৰ পৰা ক'লৈকো নাযায়। তুমি পাৰিলে তাক লৈ যোৱাচোন মোৰ বুকুৰ পৰা, চাওঁ তোমাৰ কিমান সাহস আছে। আপুনি মানে চাব বিচাৰিছে? ৰ'ব, মই এতিয়াই তাক মাতি পেলাই লৈ যাম। এতিয়াই সকলোখিনি ওলাই পৰিব, সি আপোনাক ভাল পায় নে মোক ভাল পায়। বাবু, 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 এইফালে আহাচোন। কি হ'ল? ইমান কিয় চিঞৰিছা? বাবু, ব'লা, এইখন ঘৰত মোক কোনেও গুৰুত্বই নিদিয়ে। তুমি মোক এইখন ঘৰৰ পৰা লৈ ব'লা, মই ইয়াত নাথাকোঁ। আমাৰ যে পাপাই যৌতুকত মোকে এটা ঘৰ গিফ্ট দিছিলে, সেইটো লৈ যাওঁগৈ ব'লা। তেতিয়া তাত শান্তিৰে থাকিব পাৰিম। ইয়াত মোক কোনেও দেখিব নোৱাৰে। মনে মনে থাকা। এইবোৰ কথা তুমি বেলেগৰ আগত ক'বা, মোক নক'বা। মই মাৰ ওচৰৰ পৰা ক'লৈকো নাযাওঁ। মোৰ মা, দেউতা, দাদা, বৌ সকলোখিনি। তুমি যাব খুজিছা যোৱা, মই তোমাৰ লগত যোৱাত নাই। বাবু, এনেকে কিয় কৈছা? তুমি মানে মোক ভাল নোপোৱা? ভাল মই সকলোকে পাওঁ, বুজিলা? আৰু শুনা, তুমি যাব খুজিছা যোৱা, মই নাযাওঁ। কালি এইটো অৱস্থাত মাক তুমি যে এৰি থৈ গৈছা, মই ভাল পোৱা নাই। সৰু বোৱাৰী, শুনিলা নহয় এতিয়া? তুমি এৰি যোৱা। মোৰ ল'ৰাকেইটা মোৰ এৰি থৈ ক'লৈকো নাযায়, মোৰ বিশ্বাস আছে। যোৱা, তুমি এৰি যোৱা। যোৱা, তুমি যাব খুজিছা, তোমাৰ দেউতাই ঘৰ গিফ্ট দিছে, সেই ঘৰটোলৈকে যোৱা। তুমি তাত অকলে থাকি শান্তি পাবা। যোৱা। মা, কিয়নো তেনেকৈ কৈছে? তেনেকৈ নক'বচোন। মই ইয়াক এৰি যাব নোৱাৰোঁ। ইয়াক মই বহুত ভাল পাওঁ মা। মোৰ ভুল হৈছিলে মা, মোক ক্ষমা কৰি দিয়ক। এতিয়া বুজি পালানে সৰু বোৱাৰী? তুমি অহংকাৰ কৰি আছিলা নহয়, এতিয়া দেখোন অহংকাৰ পটককে নাইকিয়া হৈ গ'ল। আৰু ময়ো বুজি পালোঁ যে মোৰ ডাঙৰ বোৱাৰীক মোক কিমান মৰম কৰে। আৰু তুমি সৰু বোৱাৰী হৈ মোক আজিলৈকে মৰম কৰি নাপালা। মোৰ বিপদৰ সময়ত তুমি কাষত নাথাকিলা। মুঠতে ডাঙৰ বোৱাৰীৰ কথা কৈ মোৰ কাণ ভৰাইছিলা। ময়ো সোধা নহয়, মই তোমাৰ কথা শুনিবই নালাগিছিলে।
হ'ব মা, এইবোৰ সকলোখিনি মোৰ ভুল হৈ গ'ল। মই মই আপোনাৰ ওচৰত ক্ষমা খুজিছোঁ। হ'ব দিয়া, আজিৰ পৰা দুখীয়া ধনীক লৈ একো কথাই নকবা। যদি তুমি আমাৰ লগত থাকিব বিচৰা, মিলা প্ৰীতিৰে থাকিবা সদায়। সদায় সকলোকে নিজৰ বুলি ভাবিবা। হ'ব মা, আৰু মই আজিৰ পৰা ডাঙৰ বৌক মোৰ ডাঙৰ বাইদেউ বুলি ভাবিম।